তাৰিখে যিসকলে অৰুণোদয় পাই আছে তেওঁলোককো আৰু এটা নতুন উপহাৰ এটা মই ঘোষণা কৰিম। আজি নকওঁ কি কৰিম, 7 দিন আপোনালোকে ধৈৰ্য ধৰক, হ'ব? 1 তাৰিখে চবে শুনি থাকিব। এতিয়া আপোনালোকে চাওক, কৰিছো চাউলৰ লগতে 117 টকাত আমি আপোনালোকক 1 কেজি দালি, 1 কেজি নিমখ আৰু 1 কেজি চেনি দিছো। 117 টকা হলেও দোকানীক 120 টকাই দিব লাগে। 3 টকাটো ঘূৰাই নিদিয়ে নে দিয়ে? দিয়ে নে নিদিয়ে? নিদিয়ে। নিদিয়ে বুলি কোৱা সকলে হাত দাঙকচোন, আৰু দিয়ে বুলি কোৱা সকলে হাত দাঙক। 3 টকাটো ঘূৰাই দিয়ে? দিয়ে। কিছুমানৰ নিদিয়ে, কিছুমানৰ দিয়ে। 1 জানুৱাৰীৰ পৰা 3 টকাটোৰ জামেলাও আমি মাৰি দিম। 100 টকা দিলে আপোনালোকে 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ পাই যাব। তেওঁলোকক 10,000 টকাকৈ চেক দিম। এই 10,000 টকা আমি কেনেকে ব্যৱহাৰ কৰিম, এই সিদ্ধান্ত আপোনালোকে ল'ব লাগিব। কোনে কোনে মোবাইল কিনিব হাত দাঙকচোন। ঠিক আছে, কোনে কোনে মোবাইল নিকিনে হাত দাঙক। কোনেও নিকিনে? আচ্ছা, মোক এটা বেলেগ উত্তৰ দিয়ক, কাৰ কাৰ মোবাইল আছে হাত দাঙকচোন। বা চাবুৱাত চবৰে মোবাইল আছেই। মোবাইলৰ নম্বৰবিলাকো কেতিয়াবা মই লৈ ল'ম, যাতে ভাল ভাল আপোনালোকক ভাল ভাল খবৰ দি থাকিব পাৰোঁ। আজি কি আছে, কালি কি আহিব, ভাল ভাল খবৰবিলাক দি থাকিম আপোনালোকক। ঠিক আছে, যাতে আপোনালোকে দেশৰ খবৰবোৰ পাই থাকে, কি সামগ্ৰীৰ কি মূল্য আপোনালোকে বুজি পাই থাকে। যি নহওক, এই 10,000 টকা লৈ আমি 3টা কাম কৰিম। এটা হ'ল আমি গ্ৰুপত 10,000 টকাকৈ বেংকৰ পৰা লৈ আমি আমাৰ গ্ৰুপত জমা দিলো। 1 লাখ টকা হ'ল গ্ৰুপত, আৰু গ্ৰুপটোৰ পৰা আমি ব্যৱসায় কৰিব পাৰোঁ, বা কোনোবাই ব্যৱসায় কৰিলে আমি তেওঁলোকক লোন দিব পাৰোঁ। 1 নম্বৰ। 2 নম্বৰ, যে নহয় আমি গ্ৰুপত নিদিওঁ, কাৰণ গোটত আমি আগতে দিছোৱেই, গোটত ৰিভলভিং ফাণ্ডো আহিছে। এইবাৰ আমি নিজে কিবা এটা কৰিম, কোনো আপত্তি নাই। আমি নিজে কুকুৰা পুহিলো, হাঁহ পুহিলো, গাহৰি পুহিলো, চিলাই মেচিন কিনিলো, তাঁতশালৰ বাবে সূতা কিনিলো। আপোনালোকে নিজেও 10,000 টকাটো ব্যৱহাৰ কৰিব পাৰিব। কোনোবা মহিলাই ক'ব যে মই গ্ৰুপতো নিদিওঁ, কিন্তু নিজেও কিবা এটা কৰিবৰ কাৰণে মোৰ ভয় লাগি আছে, যদি টকাটো অথলে যায় তেতিয়া আমি কি কৰিম? আমাৰ হাজবেণ্ডে কিবা এটা ব্যৱসায় কৰি আছে, বা ঘৰৰ কিবা এটা ব্যৱসায় আছে, তাতে আমি 10,000 টকাটো বিনিয়োগ কৰিব পাৰোঁ। আৰু স্বামী আৰু পত্নীয়ে মিলি পেলাইও আমি এটা ব্যৱসায় গঢ়ি তুলিব পাৰোঁ। 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰলৈ আহিম। আমি আপোনালোকক সুধিম যে বাইদেউ 10,000 টকাটো পাইছিলে? বোলে মই পাইছিলো। টকাটো ক'ত খৰচ কৰিলে? বোলে এটা মোবাইল কিনিলো। ভাল কথা। বোলে বিহু আহিলে কাপোৰ কিনিলো, মাঘ বিহু আহিলে লগৰ কেইজনীয়ে লগ বা হাঁহেদি ভাত খালো। ঠিক আছে, কিন্তু যিসকলে আমাক ক'ব যে এই 10,000 টকা দি মই এই কামটো কৰিলো, আৰু যদি মই আৰু টকা পাওঁ এই কামটো মই আৰু ভাল কৰি কৰিব পাৰিম, আমি আপোনালোকক আকৌ এনেকে মাতি আনিম, আৰু দ্বিতীয়বাৰ আমি আপোনালোকক 25,000কৈ টকা দিম। তেতিয়া কিন্তু 5টা বজাত নাহিব, 8টা বজাত আহিলে হ'ব। হ'ব? দ্বিতীয়বাৰ আমি আপোনালোকক 25,000কৈ টকা দিম,
25,000 টকাটো ভাল কৰি খৰচ কৰিলে আমি আপোনালোকক তৃতীয়বাৰ 50,000 টকাকৈ আমি আপোনালোকক আগবঢ়াম। আৰু এইটো মই এনেই কোৱা নাই, যেতিয়া মই 10,000 দিম বুলি কৈছিলো বহুতে বিশ্বাস কৰা নাছিলে। কংগ্ৰেছৰ মানুহবিলাকে ভাবিছিল যে আমি ভাল কৰি লুঙিখনকে দিব পৰা নাছিলো, ধুতিখনকে দিব পৰা নাছিলো, এওঁ আৰু ক'ৰ পৰা 10,000 টকা দিব। কিন্তু আজিতো পাই গ'ল 10,000 টকা। যেনেকে আজি 10,000 টকা পালে তেনেকৈ আপোনালোকে 25,000 টকাও আপোনালোকে পাব। যদি মই কলো যে আমি দিম, আমি দিব লাগিব, কাৰণ আমি কেতিয়াও মিছা কথাৰে ৰাজনীতি নকৰো। 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলো, এতিয়া 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পায়। 830 টকাৰে অৰুণোদয় আৰম্ভ হৈছিলে, আজি 1250 টকা আমি অৰুণোদয় দিওঁ। চাবুৱাত 18,000 পৰিয়ালে অৰুণোদয় পাইছিলে, আজি 33,709 গৰাকী মহিলাই অৰুণোদয় আঁচনি চাবুৱা লাহোৱালত লাভ কৰে। কোনে কোনে অৰুণোদয় পায় হাত দাঙকচোন। আচ্ছা, কোনে কোনে নাই পোৱা হাত দাঙক। যদি পৰিয়ালত কোনোবাই পাই আছে হাতখন নামাই দিব, কাৰণ অৰুণোদয়টো আমি পৰিয়াল হিচাপত দিওঁ। একেবাৰে পৰিয়ালত কোনেও অৰুণোদয় নোপোৱা আই মাতৃসকলে অলপ দেৰি হাতখন দাঙি থাকক, মই যাতে এটা হিচাপ কৰিব পাৰো। ঠিক আছে, মোৰ হিচাপত আৰু 3,000 মহিলাক অৰুণোদয় দিব পাৰিলে চাবুৱাত সকলোৱে অৰুণোদয় পাই যাব, হয় নে নহয়? মই ঠিকে কৈছো নে? হাতখিনি মই হিচাপ কৰি আছিলো, এনেকে হিচাপ কৰি দিওঁ আৰু হৈ যায়, পিছত মিলিও যায়। যি নহওক, যিসকলে অৰুণোদয় পাই আছে 33,709 গৰাকী, নিযুত মইনা পাই আছে চাবুৱা লাহোৱালত 3,129 গৰাকী ছোৱালী, ৰেচন কাৰ্ড পাই আছে 60,000 পৰিয়াল, আৰু এটিকলি দুটিপাত আঁচনি পাব 32,676 গৰাকী মহিলা আৰু পুৰুষ। কিমান পালে? এতিয়া যিসকলে অৰুণোদয় পাই আছে 1 তাৰিখে মোক শুনি থাকিব, মই আৰু উপহাৰ এটা আপোনালোকক দিব গৈ আছো। লাগিবনে নালাগে? কাক কাক নালাগে হাত দাঙক। বাইদেউহঁতক লাগিবনে নালাগে?